magang kamanoi mamam no malata ni mamam lata এনে হ'ল মানে এইটো বহুত পিছত আৰু ধৰক মই আৰ্টিষ্টিকটো আৰু ফিল্ম জগতটোত একেলগে মই ভৰি দিলোঁ মানে 2006-07 এইটোত কি বুলি কয় অডিঅ' লাইনটোত সোমালোঁ মিক্সিৰি ভলিউম 1 ভলিউম 2 2008-09 এইটো কম্বং আপোন তাৰপৰা এইটো কি বুলি কয় মাত মৰা কুঞ্জলতা কামান আৰু বহুতে গাইছে লেকেগলিৰিল চাবন কি দেই তাতে মানে মোক লগ পালেগে মৃণাল বৈ উইয়ামো দুটা কুগম বুঙম সৰ্বেশ্বৰ কাৰ্জঙে তেতিয়া জনপ্ৰিয় নাছিলে বৈ তেতিয়া ফিল্ম কলং ওলো অকাইত কি বুলি কয় তাতে এতিয়া এই কমেডি ফিল্ম মানে পাৰ্ট বহুত চলি আছে জনপ্ৰিয় হৈ মোক প্ৰায় মানুহে দেখাই দিয়েগে এইটো চাওক কি বুলি কয় দে চন্দন পেগু আৰু কি বাবা দলে তাতে বাইক কলং লোক কয় নাম কয় ধেমালি কৰা আতে এই ফিল্মত মানে মৃণাল দাই সোমাই দি তাৰপৰা বিজি হয় মানে আৰু সংগঠন টিএমপিকেটো বহুত বছৰ থাকিলোঁ 2011-12 মানে 11 চনৰ পৰা ডিষ্ট্ৰিক্ট কমিটিত থাকিলোঁ তো বিজি ব্যস্তৰ মাজতে ভাল পোৱাটো কিছুমান বস্তুটো টাইমিংটো নিমিলা নিচিনা হ'ল লাষ্টত 15-16 চিনাকি হ'লোঁ পাগাই মগ্ৰাম এনেকৈ আৰু ফোনত মাজে মাজে কথা বতৰা পাতোঁ তাৰপৰা বিদিল লিখন নহয় খণ্ডন এইটো চব বহুতেকৈ ভাল পাইছিলে কিন্তু এই ভাল পোৱাটোতো মানুহে চবৰ লিখাত নাথাকে এই হিচাপত চাগে ভগৱানে মোৰ লগত মিলাই দিলে ভাল পোৱাটোতো 3-4 বছৰ ভাল পাইছোঁ বাৰু এনে তাৰপৰা কমলিঘাট দেম ngom aipu tatpopa ngom bunibag aligulok talirak junior mosam gogo emna ngom indektu ok ngokein ekdom bahut priyo git hoy adem ngok igo nodesor dole bu ngok raho go ekdom bukarang ise dum ngoni lapok mola nai pobai do ngolu ngok ajung pakom tanyo aru akas saro ngolu putih file ma paira lakopan nam ko bu motung komlighat dem ngok bum ngokerupai na irup tali nam ko bu mobi apa komlighat dam kong gela mana moyawano singkol gelang si ko abuda alwa musibi pango mana moyawano angkap bilang si ko agora moya polik bilang kampon gasorja oya magang kamanoi binsita nabana moyawano apa jaga dunia bona moyawa magang kamadin sita nabana moyawano apa jaga dunia bona moyawa Masisat mama ngopamana moyawano apa bumol duya bona moyawa komlighat ang kong gela mana moyawano singkol gelang siko abuda kalma musibi pangomana moyawano Kapilang siko agoda moya polit bilang kampung dongorda আমি ইমান পৰে আমাৰ অনুৰোধত পৰেশ পাঙিও বহুতো গীত শুনাবলৈ দিলে আৰু তেওঁ আমাক শুনাইছে খুব সুন্দৰ সুন্দৰ গীতবিলাক জনপ্ৰিয় গীতবিলাক এতিয়া তেখেতৰ নিজৰ মাজত যিকেইটা গীত তেখেতৰ অতিকে প্ৰিয় তাৰ পৰা দুটামান গীতৰ কলি আমাক গুণগুণাই দিলে আমি ভাল পাম আৰু তাৰ পাছত আমি আপোনাৰ পৰা বহুতো কথা জানিব আছে 2011-12 আছিন্দুমাৰ এই গীতটি আজি মই যেতিয়া মঞ্চত গাওঁ আছিন্দুমাৰ এটি গীত হ'লেও ৰাইজে এটা বিচাৰে মোৰ নিজৰ কণ্ঠৰে আছিলে জিন্তি পাঙ্গিং
মই ডুৱেটত গাইছিলোঁ। Hoya karat kanwi donita moyoyana karik sunangoi dulamana karap kana donita moyoyana karik sunangoi dulamana Noka kangkan kayum demoyoyana amen luingoi sukan maga Junai gedang nayana ruksin gedang nayana mayanam dam gombomola Arom medang nayana miso medang nayana koye moa kase mola Bersalaman isingo damayana Bersakaman ngoi kapiyana Gemenaman konengo namayana Bermenangai ngo kapiyana Junai gedang nayana Ruksin gedang nayana Mayanam dam gombomola Aram medang nayana miso medang nayana ngomaluyung kogela ধন্যবাদ আৰু এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে সংগীতৰ ক্ষেত্ৰখনত আপুনি আগবাঢ়ি যাওঁতে আপোনাৰ পৰিবাৰৰ ফালৰ পৰা আপোনাৰ পৰিয়ালৰ ফালৰ পৰা ঘৰৰ বন্ধু বান্ধৱৰ ফালৰ পৰা আপুনি কেনেধৰণৰ সহযোগিতা পাইছে বৰ সুন্দৰ কথা আপুনি উপস্থাপন কৰিলে এইটো হ'ল মানে পৰিয়ালটোৰ 100% ছাপোৰ্ট লাগে সমৰ্থন এইটো পৰিৱেশ বিশেষকৈ পৰিৱেশটো যেতিয়া থাকে তেতিয়া গীতৰ সৃষ্টিত মানে সুবিধা হয় মনটো ভাল লাগি থাকিব লাগিব সবে সমৰ্থন জনাব লাগিব তাৰ মাজতে লগ বন্ধুটো 100% লগ বন্ধু যেতিয়া গোট খাই আমি এটা গীত বনাবলৈ হ'লে সকলোৰ মাজতে আমি এটা কথাৰ মাজত আমি আলোচনাৰ মাধ্যমত গীতটো সৃষ্টি হ'লে বহুত এই গীতটো ভাল বুলি মই ভাবোঁ আৰু জনপ্ৰিয় হয় ৰাইজে আদৰি লয় এইটো মোৰ প্ৰেক্টিকেলি মই পাইছোঁ মানে এইটো 100% আমি ছাপোৰ্ট লাগে লগ বন্ধু আৰু পৰিয়াল খুব সুন্দৰ কথা ক'লে আৰু আজিও দেখিছোঁ আপোনাৰ বন্ধু বান্ধৱ বহুতো আমাৰ লগতে আছে গোট খাই আছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰি আছে আমাৰ লগত আৰু এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্নটো মই গুৰুত্বপূৰ্ণ বুলি এইকাৰণে কৈছোঁ যিহেতু মানুহক জীয়াই থাকিবলৈ এটা জীৱিকাৰ সন্ধান লাগে আপুনি কোনো ধৰণৰ চৰকাৰী চাকৰি নকৰে মিচিং মিউজিক ইণ্ডাষ্ট্ৰীত মিচিং সংগীতৰ ক্ষেত্ৰখনত এগৰাকী গীতিকাৰ সুৰকাৰ হিচাপে নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পৰাৰ থল আছেনে নাই এই কথাটো মই এটা কথাত প্ৰকাশ কৰিব নোৱাৰোঁ মানে বৰ মানে নিজৰ ওপৰত বেছ কৰে ধৰক ধুনীয়াকৈ চলি আছে প্ৰায় কিছুমান আমাৰ মাজতো আজি হয়তো মই চলিব নোৱাৰিলে মই এইটো না বুলি ক'ব নোৱাৰোঁ আজি চন্দ্ৰ পাটগিৰি হওক ধুনীয়াকৈ ষ্টুডিঅ' খুলিছে এটা প্ৰফেশ্যনেলি এই লাইনটোত ধৰি কিনি তাত আমি জনাত এইখিনি কাম কৰি আজি ধুনীয়াকৈ চলি আছে তৰলতা কুটুম হওক তেতিয়াৰ দিনত চলিছিলে বৰ্তমান চাকৰি হ'লেও আজিকালি অলপ আমাৰ শিল্পীটো মানে বেজাল বুলি ক'লে কিছুমান আমাৰ নৱপ্ৰজন্মৰ দুখ লাগিব গাত কিন্তু আজি মানে শিল্পীটো বেছি হৈ গ'ল আজিকালি এটা গীত বনাবলৈ 10-15 হাজাৰ খৰচা হয় এটা গীত ওলাই দিয়ে আৰু এনেকুৱা এটা গীত জনপ্ৰিয় হ'লে এজনেই শিল্পী হৈ যায় এইটোতো শিল্পী নহয় বুলি কোনো পধ্যে ক'ব নোৱাৰে গতিকে শিল্পীটো বেছি হোৱাৰ কাৰণে এতিয়া আগৰ নিচিনা ডিমাণ্ডটো কম এটা মঞ্চত এটা যাকে তাকে এজন শিল্পীক মাতিলে 10জন আহি যায় এটা মঞ্চত কাক কেনেকৈ ধৰক কমিটিয়ে কেনেকৈ মিলাই দিব সেইকাৰণে আমাৰ টোপোলাখিনি পইচা যিখিনি পইচা যিমানখিনি দিব লাগে কমিটিও নোৱাৰেগৈ মিলাবলৈ যাওঁতে মানে 2000 3000 5000 এইখিনি চলাত কিছুমান অসুবিধা হয় এতিয়া মোৰ দিশতো চাবলৈ গ'লে মই এইখিনি প্ৰফেশ্যনেলি মই মানুহে কয় বা মানুহে ভাবে চিন্তা মানে দূৰৰ পৰা দেখি মোক
প্ৰফেশ্যনেল বুলি হয়, কিন্তু মই এইটো প্ৰফেশ্যনেল বুলি আজিলৈ মই ধৰি লোৱা নাই। এইখিনিৰ পৰা মই এতিয়া ডেকা কালত যিখিনি আছিলে ঘৰৰ পৰিয়ালে, তেতিয়া চিন্তা একো নাছিলে। মোৰ ঘৰত সোমাই খাওঁ, ঘৰৰ টকা পইচা আনিবই লাগে, তাৰ কোনো। এতিয়া বিয়া হোৱাৰ পিছত কিন্তু এইটো সমস্যা আহে, যেতিয়া অকলশৰীয়া হয়, বেলেগ হয়, এটা ঘৰ সংসাৰ যেতিয়া হয়, এইটো আজিৰ যুগত সমস্যা। মানে কেইদিনমান চলিব, কিন্তু গীতৰ সৃষ্টিটো এটা ভাল ভাল গীত বনাই আৰু ভাল এটা আমি ষ্টুডিঅ'ত ভাল এটা কিবা ভিডিঅ' এলবাম বনাই এইখিনি কৰি মানে কিছুমানে চলি যায়। কিন্তু আমি একেবাৰে এইখিনি প্ৰফেশ্যনেলকৈ ধৰি লোৱাটো আমাৰ ভুল হ'ব। মানে এটা কিবা এটা নহয় কিবা এটা বেলেগ কাম কৰি কিন্তু এইখিনিও এৰিব নালাগে। কালচাৰটো আমি কালচাৰৰ মানুহটো বুঢ়া মৰণ জীৱনলৈ এইটো থাকিবই মানুহৰ। হয়তো ভিক্ষাৰী বুলি মানুহে ক'ব পাৰে, একো নাই, কিন্তু এই কালচাৰৰ মানুহটো এৰিব নোৱাৰা হৈ যায়। মানে তাতে কিবা হৈ যায়, মানে বিলীন হৈ যায়। এতিয়া উঠি অহা প্ৰজন্মক, যিসকলে শিল্পী এটা সত্তা লৈ শিল্পী ভাৱ এটা লৈ পেলাই উঠি আহিছে, তেওঁলোকলৈ আপোনাৰ কি অনুৰোধ থাকিব? এইটোতো মোৰ বিশেষকৈ চৰ্চাটো লাগে, গীতৰ চৰ্চাটোৱে মেইন। তাৰপাছত বহুত গীত শুনিব লাগে, অসমীয়া গীত, হিন্দী, নেপালী, বড়ো, আমাৰ মিচিং। তাৰ মাজত মানে যাওঁতে আমি ওলাই দিলে যে বজাৰখন চলিব এইটো নহয়। এবাৰ চলিলে কিন্তু এভাৰগ্ৰীণ কিছুমান চিৰসেউজ গীতৰ কাৰণে বহুত মানুহক লগ কৰিবই লাগিব, বহুতৰ পৰামৰ্শ লাগে, বহুত আৰু ভাল ভাল এটা মানুহৰ ভাল গীত শুনিব লাগে। তাৰ ওপৰত বেছ কৰি যদি বনায়, আৰু শিল্পীটো হ'ল মানুহৰ, শিল্পীৰ মনটোতো প্ৰায় মানুহৰ 50% মানুহৰ মনটো শিল্পী বুলি নিজক ধৰি লয়। হয়তো এটা গীত গাব নাজানিলে এটা শিল্পীৰ এটা গীত শুনাজনো এজন শিল্পী। গতিকে শিল্পীটোক মানুহে আজিলৈ শিল্পীক বেয়া বুলি কোৱাৰ কোনো কিবা নাই, এইটো এটা ডাঙৰ গৌৰৱ মানুহৰ। সেইটো কাৰণে শিল্পী হ'বলৈ হ'লে এটা দুটা গীত যদি জনপ্ৰিয় নহয়, এটা ফেইলাৰ হ'লেও ছাকচেছ নহ'লেও মানুহে হতাশ হ'ব নালাগে, লাগি থাকিব লাগে। লাগি থাকিলে এদিন নিশ্চয় মানুহৰ ওচৰত মানুহৰ মৰম বুটলি পাব। মানুহৰ হৃদয় জয় কৰাটো এটা প্ৰকৃত শিল্পী। কিন্তু এটা গীত গাই কিনি, এটা গীত লিখি কিনি মই এজন শিল্পী বুলি এইটো পিতাহী মাৰাটো কিবা নহয়। হৃদয়খন জয় কৰিবই লাগিব, মানুহৰ অন্তৰখন হৃদয়ৰ সোমাব লাগিব প্ৰত্যেকজন ব্যক্তিৰ ওচৰত। যুদ্ধৰে মানুহক জয় কৰিব নোৱাৰি, মানুহক অন্তৰ জয় কৰিব পৰাটোহে আচল কথা। গতিকে এনেকুৱা লাগে যে শিল্পীৰ কাষত যেতিয়া আমি থাকোঁ, তেতিয়া এনেকুৱা কথা পাতি থাকিলে, গীত শুনি থাকিলে উঠি নাযাওঁ নিচিনা লাগে। কিন্তু কি কৰিম, সময়ৰ আহ্বান সকলোৱে মানিব লাগিব, আৰু আমিও সময়ৰ আহ্বান মানিব লাগিব। গতিকে আমিও পৰেশ পাঙিঙৰ ওচৰৰ পৰা বিদায় মাগিব বিচাৰিম। আৰু বিদায় মগাৰ আগতে আৰু এটি মোৰ যিগো আনন্দ দলে মোৰ ভণ্টিক বিয়া পাতিছে, পাঙিং ছোৱালী বিয়া পাতিলে শিল্পী হৈ যায় বুলি মোক কয় বহুতে। কিন্তু এইটো নহয়, শিল্পীটো সৰুৰ পৰা মানুহৰ মনত মানে অন্তৰৰ পৰা কিবা হৃদয়ত মানে এইটো ভগৱানৰ লগতে এইটো লগ্ন হৈ অহা বস্তু হয়। সেইটো কাৰণে এই গীতটো হ'ল কি বুলি কয়, আমি একেলগে লিখিছিলোঁ, অমৰেন্দ্ৰ পেগু আৰু জিন্তিৰ। এই গীতটো মই য'তেই নহওক, এই গীতটো মই নিজকে গাই নিজক বহুত ভাল লাগে। আৰু মানুহৰ বহুতৰ নাম মই আজি প্ৰকাশ কৰি মানুহক নাম কিবোৰ দিব নোৱাৰিলে, কিন্তু মোৰ লগত 99% মোৰ লগৰকেইটাৰ হৈ মই শিল্পী হৈছোঁ। মানে কম্বং পলত চয়ুন kapil kabdang lodeng denggo denggo susang sedu air so kapil odang asin nogong kono gedok kanam di tatamu yauna kerap dunggil ngowakal daga gedok kanam di tatamu yauna kerap dunggil ngowakal daga mabom sunama sinang
doisa atar tar kolmo wakuludaga kombong ponot soyuna kapil kabdang lodep tenggo tenggo sesang sedua irso kapino dala sinogong kono বহুত ধন্যবাদ ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আৰু ফৰেষ্ট পাঙ্গিঙৰ পৰা উঠি অহা প্ৰজন্মই বহুত শিকিবলগীয়া আছে বজৰংক কাইৰ সুপনাম দুং ময়ৰ সুপনাম দুং আৰু ফৰেষ্ট পাঙ্গিঙৰ যদি সময় থাকে তেতিয়াহ'লে নিশ্চিতভাৱে ফৰেষ্ট পাঙ্গিঙৰ ওচৰত কোনোবা আহি শিকিবলৈতো বাধা নাথাকিব ফৰেষ্ট পাঙ্গিঙে তেখেতৰ ঘৰৰ দুৱাৰ বন্ধ কৰে নেকি তেনেকুৱা মানুহৰ কাৰণে এইটো মানুহে প্ৰায় ভাবে মানুহজন বৰ ঘমণ্ডি নেকি এইটো যোনে মানে সাক্ষাৎ হৈ যায় তেতিয়া মোৰ অন্তৰকণ বুজি পাওঁ মোৰ একো নাই এনেকুৱা চবেই আহক ওলাই আহক আমাৰ সংস্কৃতিৰ মানে মিচিং সংস্কৃতিৰ ভঁৰালকণ আমি চহকী কৰি ৰাখক ওলাই আহক আমি যিমান দূৰ পাৰোঁ মই যিমান পাৰোঁ মানে হেল্প কৰাত সহায় কৰাত মই আছোঁ চবক মই মানে স্বাগতম ৱেলকাম তো মোৰ যিখিনি শ্ৰোতা দৰ্শক আছে তেওঁলোকক আপোনাৰ অনুৰোধ কি হ'ব মোৰ অনুৰোধ মানে সদায় আপুনি এনেকুৱা সুস্বাস্থ্য লৈ কিনি মানুহৰ শিল্পীৰ মাজলৈ আপুনি আহি শিল্পীৰ মিচিং সমাজৰ শিল্পীৰ বাৰ্তাটো ৰাইজলৈ আৰু আগুৱাই নিয়ক আৰু এনেকৈ ভাল ভাল আমাৰ গীতিকাৰ সুৰাকাৰ আমাৰ শিল্পীৰ ওচৰত গৈ পিনি আমি ৰাইজলৈ যিখিনি আপুনি আগবঢ়াইছে এইখিনি আমাৰ চিৰযুগমীয়া হৈ থাকক আৰু এইখিনি বস্তুৰ ওপৰত আমি সদায় আমি আপোনাৰ ভৱিষ্যত সুস্বাস্থ্য কামনা কৰি আপুনি এইখিনি কামলৈ আৰু আগবাঢ়ি থাকক ৰাইজলৈ মই এইটোৱে বিনম্ৰ অনুৰোধ ধন্যবাদ আৰু সকলোকে কৈছে যে আজিৰ ভিডিঅ'টি দীঘল হ'লেও আপোনালোকে নিশ্চিতভাৱে ভাল পাইছেই যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব লগতে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ